নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেললৈ। তো এইটো ভিডিঅ'ত আজি আমি আছাম BSc নাৰ্ছিং এণ্ট্ৰেন্স এক্সাম 2024ৰ চিলেবাছৰ ওপৰত আলোচনা কৰিম। তো বহুতে এইকেইদিন কমেণ্ট কৰি আছিল যে দাদা ইয়াৰে চিলেবাছটো দিব বা ইয়াৰে চিলেবাছটো ক্লাছ 11ৰ নে 12ৰ আৰু গোটেইকেইটা চেপ্টাৰ আহিবনে নাই, তো ইয়াৰ ওপৰত কমেণ্ট কৰি আছিল। তো এইটো ভিডিঅ'ত এই সকলোবিলাক ডিটেইলছ জনাম। তো যদি আপোনালোকৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি থৈ দিব আৰু ডেছক্ৰিপশ্যনত আমাৰ হোৱাটছআপ গ্ৰুপৰ লিংক দিয়া আছে। তো আমাৰ হোৱাটছআপ গ্ৰুপত জইন হৈ ল'ব পাৰিব। আমাৰ হোৱাটছআপ গ্ৰুপতো কিছুমান আপডেট দি থকা হয়। তো BSc নাৰ্ছিঙৰ ওপৰত এটা সম্পূৰ্ণ ভিডিঅ' বনোৱা আছে, আপোনালোকে ক'ত কেনেকৈ এক্সাম দিব লাগিব বা ইয়াৰে এক্সাম পেটাৰ্ণ সকলোবিলাক। তো ভিডিঅ'টো 16 মিনিটৰ হয়, আপোনালোকৰ চেনেল পেজ বা আই বাটনৰ পৰা চাই ল'ব পাৰিব। তো আপোনালোকে যদি BSc নাৰ্ছিং B.Pharm এণ্ট্ৰেন্স এক্সাম দিম বুলি ভাবি আছে তেনেহ'লে আমাৰ এই উপযুক্ত ই বুকখন ল'ব পাৰে। এই ই বুকখনত 2000তকৈ অধিক MCQ কুৱেশ্যন এনচাৰ আছে। ইয়াতে ক্লাছ 11 এণ্ড 12ৰ সম্পূৰ্ণ চিলেবাছ কভাৰ কৰি বনোৱা হৈছে। ইয়াতে ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি আৰু ইংলিছৰ MCQ কুৱেশ্যন এনচাৰ পাব। অসমীয়া আৰু ইংলিছ দুয়োটা মাধ্যমতে উপলব্ধ আছে। তো ডিছপ্লেত দিয়া হোৱাটছআপ নম্বৰত কণ্টেক্ট কৰিলে আপোনালোকে এই বুকটো পাই যাব আৰু এই বুকটো PDF ফৰ্মেটত আছে। যিহেতু এক্সামলৈ বেছি দিন নাই, তো আপোনালোকে সোনকালে এই বুকখন লৈ ল'ব। তো বহুতে সুধিছিল ক্লাছ 11ৰ আহিব নে 12ৰ আহিব। তো আপোনালোকক কৈ দিওঁ যে ক্লাছ 11 আৰু 12 দুয়োটাৰে এণ্ট্ৰেন্স এক্সামত কুৱেশ্যন আহিব। ক্লাছ 11ৰ 30% আৰু ক্লাছ 12ৰ 70% আহিব। ক্লাছ 11ৰ কুৱেশ্যনবিলাক বহুত কুৱেশ্যনে ক্লাছ 12ত আছে। তো আপোনালোকে ক্লাছ 12টোক বেছি গুৰুত্ব দিব। এনেকুৱা নহয় যে ক্লাছ 11টো পঢ়িব নালাগে, আপোনালোকে ক্লাছ 11টোও পঢ়িব লাগিব। তো তাতকৈ ক্লাছ 12টো আপোনালোকে দুয়োটা মানে সমান লেভেলত চাব। তো আগৰ 16 মিনিটৰ ভিডিঅ' এটা আছে, তাতে শেষৰ ফালে ষ্টাডি প্লেনটো আপোনালোকক বুজাই দিয়া হৈছে। তো আপোনালোকে সেইটো ভিডিঅ' চাই ল'ব পাৰিব। তো নেক্সট কুৱেশ্যনটো গোটেইকেইটা চেপ্টাৰ আহিবনে নাই। হয়, ইয়াৰে ক্লাছ 11 আৰু 12ৰ ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজিৰ পৰা গোটেইকেইটা চেপ্টাৰে আহিব। যিখিনি CBSE চিলেবাছ আছে সেইখিনি আহিব। ডিলিট কৰা চিলেবাছখিনি নালাগে, অনলি যিখিনি CBSE চিলেবাছ আছে সেইখিনি লাগিব। তো এইটো ভিডিঅ'ত ক্লাছ 12ৰ আমি চিলেবাছখিনি আলোচনা কৰিম। ক্লাছ 11ৰ চিলেবাছখিনি পিছত আলোচনা কৰি দিম, কিন্তু ক্লাছ 12ৰ সম্পূৰ্ণ এটা PDF আছে, তো সেইটোৰ পৰা ডিছকাশ্যন কৰি দিম। তো সেইটো PDFটো ডিছক্ৰিপশ্যনত দি দিব পাৰিলে দি দিম আৰু আমাৰ হোৱাটছআপ গ্ৰুপতো শ্বেয়াৰ কৰি দিম। ইয়াতে CBSEৰ ক্লাছ 12ৰ প্ৰথমতে ফিজিক্সৰ চিলেবাছটো দিয়া আছে। ফিজিক্সৰ ক্ষেত্ৰত প্ৰথম ইউনিটৰ ইলেক্ট্ৰষ্টেটিক্সৰ চেপ্টাৰ 1ৰ ইলেক্ট্ৰিক চাৰ্জৰ কিবিলাক আহিব ইয়াতে দিয়া আছে। তো ইমানবিলাক টপিক পঢ়ি দিলে ভিডিঅ'টো বহুত লং হৈ যাব, সেইকাৰণে আপোনালোকে PDFটো ডাউনলোড কৰি ল'ব পাৰিব। তো ইয়াতে ছেকেণ্ডত আছে ইলেক্ট্ৰষ্টেটিক পটেনচিয়েল। নেক্সট তাৰপিছত আছে মেগনেটিক এফেক্ট অফ কাৰেণ্ট। তো ইয়াতে সকলোবিলাক আছে। টোটেল 8টা পেজৰ PDF হয় এইটো। ইয়াতে তলৰ ফালে কেমেষ্ট্ৰিৰ PDFও আছে। তো 3 নম্বৰ পেজৰ পৰা কেমেষ্ট্ৰিৰ PDF আছে। কেমেষ্ট্ৰিৰ সলিউশ্যন চেপ্টাৰটোৰ টপিকবিলাক দিয়া আছে। ইলেক্ট্ৰকেমেষ্ট্ৰিৰ PDF টপিকবিলাক দিয়া আছে। নেক্সট আপোনালোকৰ বায়'লজিৰ বিলাক দিয়া আছে। তো ইয়াতে 6 নম্বৰ পেজৰ পৰা বায়'লজিৰ দিয়া আছে। লাষ্টত আপোনালোকৰ ইংলিছৰ ক্ষেত্ৰত বহুতৰে কনফিউজ লাগে, তো ইংলিছৰ ইয়াতে দিয়া আছে। তো ইয়াতে ইংলিছৰ চিলেবাছটো হৈছে প্ৰথমতে নাউন আহিব, প্ৰনাউন আহিব, ভাৰ্ব আহিব, তাৰপিছত চিমিলাৰ ৱাৰ্ড, অপজিট ৱাৰ্ড, তাৰপিছত প্ৰিপজিশ্যন, ডিটাৰমিনেশ্যন, টেন্স, এক্টিভ ভইচ, পেছিভ ভইচ এইবিলাক আহিব। তো এই PDFটোৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে আৰু আমাৰ হোৱাটছআপ গ্ৰুপতো শ্বেয়াৰ কৰি দিয়া হ'ব। কেতিয়াবা হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰিলে মানে কিছুমানে পিছত জইন হয় না, তো তাৰ বাবে তেওঁলোকক পাৰ্চনেলি PDFবিলাক দিয়াত টান হৈ যায়, সেইকাৰণে ইয়াৰ লিংকো দি দিম। তো আপোনালোকে ডাইৰেক্ট গুগল ডকুমেণ্টৰ পৰা যাই ডাউনলোড কৰি ল'ব পাৰিব। তো ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণে ইণ্টাৰফেচ আহিব। তাত 3 ডটত ক্লিক কৰাৰ পিছত আপোনালোকৰ ডাউনলোড অপশ্যন এটা থাকিব, তো সেনেকৈ ডাউনলোড কৰি ল'ব পাৰিব। তো ইয়াৰে ক্লাছ 11ৰ চিলেবাছখিনি ভিডিঅ' বনাব পাৰিলে ভিডিঅ' বনাই দি দিম, ভিডিঅ' বনাব নোৱাৰিলে আমাৰ হোৱাটছআপ গ্ৰুপত দি দিয়া হ'ব। তো ভিডিঅ'টোত এইখিনি আছিল। ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিব। ধন্যবাদ।